আপোনালোকৰ বাৰু জ্বৰ উঠি আছে নেকি? জ্বৰ উঠি আছে যদি এইকেইটা পিটিকা চাটনি বনাই কেনে খাওক, তেতিয়াহ'লে আপোনালোকৰ জ্বৰ একদম এটা চুটকিতে বাহিৰ হৈ যাব। মুখখনৰ বহুত ধুনীয়া ৰুচি আহি যাব। জ্বৰ উঠিলেতো আকৌ খাওঁ খাওঁ নালাগে, সেইকাৰণে মুখৰ ৰুচি আহি যাব। ধুনীয়া কৰি 3টা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিকেইটা কেনেকৈ বনালোঁ আপোনালোকক দেখাম। মোৰো গা মন বেয়া হৈ আছিল, সেইকাৰণে ভাবিলোঁ ময়ো এইকেইটা বনাই খাওঁ আৰু আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। কেনেকৈ বনালোঁ গোটেইখিনি দেখাম আৰু কি কি ৰেচিপি হয় যদি চাই কেনে ধৰিব পাৰছি কথাই নাই, যদি পাৰা নাই মই আপোনালোকক কৈ আছোঁ। প্ৰথমতে পিঁয়াজ লৈছোঁ। পিঁয়াজ অলপমান বেছি কৰি লৈছোঁ, কাৰণ ঘৰৰ মানুহৰ গোটেইকেইটাৰে হ'ব লাগিব, সেইকাৰণে পিঁয়াজ অলপমান বেছি কৰি লৈছোঁ। এফালে নহৰু লৈছোঁ, নহৰু কিন্তু 2টা লৈছোঁ মই। তাৰপিছত এফালে মাইক্ৰ' জ্বালা লৈছোঁ। মাইক্ৰ' জ্বালাত জ্বালা বেছি থাকে, সেইকাৰণে মই মাইক্ৰ' জ্বালাটো লৈছোঁ। শুকনা জ্বালা ইয়াতে কাঁচা জ্বালাও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে পিঁয়াজ দিছোঁ। পিঁয়াজ বেছি দিনা অলপ লৈছোঁ। ইয়াতে শুকনা জ্বালাখিনি ভাজি ল'ম। শুকনা জ্বালাখিনি পুৰিও ল'ব পাৰে, কিন্তু মই ভাজিয়ে লৈছোঁ। অলপমান কলা কৰি ভাজিম, যাতে একদম কাঢ়া ভাজা হয়, কলা পৰি যায়। আৰু সেনেকৈ ভাজি কেনে ল'লোঁ, লৈ এখন প্লেটত উঠাই ৰাখিছোঁ। এতিয়া মই অলপমান নিমখ দিছোঁ, দি কেনে একদম হেঁচি সানিছোঁ, কাৰণ একদম গুড়া হৈ যাব লাগিব। আৰু নিমখ দি কেনে সানিব যদি শুকনা জ্বালা সানে আপোনালোকে পুৰি কেনে বা ভাজি কেনে, তেতিয়াহ'লে একদম গুড়া হৈ যায়। দেখছি না ধুনীয়া কৰি গুড়া হৈ গৈছে, নিমখ দিয়াৰ কাৰণে একদম গুড়া হৈ গৈছে। এতিয়া মই ইয়াতে নহৰুখিনিও ভাজি ল'লোঁ। তাৰপিছত একেলগতে অলপমান ভাজা যোৱাৰ পিছত পিঁয়াজখিনিও দিছোঁ। পিঁয়াজখিনিও একদম ৰঙা পৰা কৰি ভাজিম। আপোনালোকে বাৰু এইকেইটা ৰেচিপি খাই পাইছে নেকি? যদি খাই পাইছে তেতিয়াহ'লে কথাই নাই, যদি খাই পোৱা নাই একবাৰ খাই চাব। আৰু এতিয়া ধুনীয়া কৰি ৰঙা পৰা কৰি ভাজি ল'লোঁ পিঁয়াজ আৰু নহৰুখিনি। এতিয়া এইখিনি একেলগতে জ্বালাৰ লগতে প্লেটখনত নামাই ল'ম। দেখছিনে? ইমানমান কৰি ৰাখিব, যাতে পিটকি দিলেও পিটকা যায়, বেছি কাঢ়া কৰিও নিদিব, তেতিয়া পিঁয়াজৰ মিঠাটো নোহোৱা হৈ যাব। পিঁয়াজৰ মিঠাখিনি ৰাখিব লাগিব। তাৰপিছত এফালে দিলোঁ, আৰু মোৰ তাতে সেইটো বজাৰত যিটো ফুল ধনিয়া পায়, সেই ফুলৰ ধনিয়াখিনি নাছিল, সেইকাৰণে মই ইয়াতে মান ধনিয়া দিছোঁ। একে ধনিয়া, মান ধনিয়া অলপমান গোন্ধটো বেছি। মান ধনিয়াখিনি দি কেনে একদম ধুনীয়া কৰি পিটকি ল'ম এইখিনিয়ে। এই যিকেইটা ডাঙৰ নহৰু আছিল, ডাঙৰ নহৰুখিনি অলপমান হাতেদি এনেকৈ বেছি কৰি পিটকি দিছোঁ, নহ'লে বা দাঁতত লাগি যাব পাৰে। আৰু বেছি ভালো নালাগে সেনেকৈ হৈ থাকিলে, এনেকৈ যদি পিটকি দিওঁ ধুনীয়া লাগে। তাৰপিছত নহৰুখিনিও এনেকৈ ভালকৈ পিঁয়াজৰ লগত এইখিনি ভালকৈ পিটকি লওঁ। এতিয়া ধুনীয়া কৰি এটা লাড্ডু বনাই ল'ম। বাকীখিনিও ৰাখি থৈ দিব লাগিব, আৰু যিহেতু 2টা ৰেচিপি আছে, বাকী সেই 2টাৰ লগত জোখত হোৱা কৰি থৈ দিছোঁ। এইখিনি এটা বইল কৰি কেনে থৈ দিলোঁ, মানে আমাৰ গোটেইকেইটাৰ হোৱা জোখত থৈ দিছোঁ। তাৰপিছত এফালে এতিয়া তিল ভাজিলোঁ। তিলখিনি ভালকৈ আগতে ধুই কেনে ৰাখিছিলোঁ, সেইকাৰণে এতিয়া ভালকৈ খালি ভাজলি হৈ গ'ল। কেঁচা কৰি বটি খালেও ভাল তিলখিনি। তাৰপিছত এতিয়া অলপমান মই ভাজি লৈছোঁ। ভাজি ল'লে অলপমান তিলৰ গোন্ধটো নাথাকে, ধুনীয়া কৰি ভাজা হৈ গ'ল। এইখিনি অলপমান ঠাণ্ডা হোৱাৰ পাছত মিক্সি জাৰত দি দিছোঁ। ইয়াতে দিছোঁ 5 কোহ নহৰু, কেঁচা নহৰুৰ গোন্ধটো ভাল লাগে। তাৰপিছত অলপমান আদা, তাৰপিছত এফালে পিঁয়াজ যি পিটিকি লৈছিলোঁ, পিঁয়াজ জলকীয়া সেইখিনি দিছোঁ। তাৰপিছত এফালে মান ধনিয়া দিছোঁ। এতিয়া ধুনীয়া কৰি এটা পেষ্ট বনাই লওঁ। পেষ্ট বনোৱা হৈ গ'ল। আৰু এটা ধুনীয়া কৰি লাড্ডু বনাই কেনে থৈ দিওঁ। লাড্ডুটো পিছে ভাল কৰি দেখাবৰ কাৰণে লাড্ডু নবনালেও কথা নাই, ঘৰত খালি এনেই চামুচ দি লৈ কেনে খালেও কথা নাই। তাৰপিছত এফালে 2খন ৰেচিপি হৈ গ'ল মোৰ। এতিয়া নেক্সট 3খনত এইখিনি পিঁয়াজ এতিয়া কি কৰিম, এনেই ফেলাই দিম নেকি? এতিয়া আলুৰ এটা ৰেচিপি বনাওঁ। বইল কৰি থোৱা আলু দিছোঁ, আৰু পিঁয়াজ নহৰু জ্বালা মান ধনিয়াটো দিয়া আছেই। এতিয়া ধুনীয়া কৰি পিটকি ল'লি হ'ল। আলু দিছোঁ যিহেতু অলপমান নিমখ কম হ'ব পাৰে, সেইকাৰণে অলপমান কৰি নিমখ দি দিছোঁ ইয়াতে। আৰু এটা ধুনীয়া কৰি লাড্ডু বনাই ল'লোঁ। আৰু হৈ গ'ল না মোৰ 3খন ৰেচিপি। যদি আপোনালোকৰ জ্বৰ উঠি আছে, এইকেইটা ৰেচিপি বনাই খাওক আৰু মুখৰ ৰুচি আনক। ৰেচিপিকেইটা চাই কেনে লাগিল আপোনালোকে জনাব। যদি ভাল লাগছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব। যদি ইউটিউব চেনেল ফালৰ পৰা চাই আছে, তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰিব, কমেণ্টো কৰিব। তেতিয়াহ'লে আহিছোঁ দিয়ক আজিলৈ। বাই বাই। এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক পুনৰ লগ পাম।